নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আমাৰ চেনেল বিদ্যা সেতুলৈ তো আজি আমি লৈ আহিছো ক্লাছ 6 ম্যাথছ দ্যাট ইজ চ্যাপ্টাৰ 1 স্ট্ৰাকচাৰ অফ নাম্বাৰৰ পেজ নাম্বাৰ 9 অৰ কোৱেশ্চন নাম্বাৰ 1 2 3 4 লৈকে আজি আমি লৈ আহিছো তো আহক দেৰি নকৰাকৈ পটাপট স্ক্ৰীনত লৈ যাও আৰু ভিডিওটো ষ্টাৰ্ট কৰো ওকে তে আহক চাও ফাৰ্স্ট কোৱেশ্চনটো কি কৈছে স্ক্ৰীনত চাব আপোনালোকে ইয়াত কৈছে ৰাইট ইন নাম্বাৰছ বাই ইনসাৰ্টিং কমাস সুইটেবলি মানে কেইটামান নাম্বাৰ আমাক ওয়াৰ্ডছত লিখি দিছে ইয়াতে হেকিটা সৰ্বপ্ৰথম আমি নাম্বাৰত লিখিব লাগিব আৰু তাৰ পিছত তাত দিব লাগিব আমি কমা তো আহক দেৰি নকৰাকৈ এইটো ষ্টাৰ্ট কৰো পটাপট এনেকুৱা আমি বহুত কৰিছো ইণ্ডিয়ান সিস্টেম অফ নিউমাৰেচনত তাৰ এক্সাম্পলছ বিলাকত আমি ধুনীয়াকৈ এইবিলাক সলভ কৰিছো ওকে তো চাও কি কৈছে ফাৰ্স্ট কোৱেশ্চনটো কৈছে 75 লাখ তাৰ পিছত কৈছে 69000 তাৰ পিছত কৈছে 307 ঠিক আছে এটো লিখি দিও এতিয়া আমি আমাক কৈছে এটো 75 লাখ তো ঠিক আছে 75 লাখ তাৰ পিছত দিছে 69000 তাৰ পিছত দিছে 69000 75 লাখ কমা দিম 69000 কমা ব্যৱহাৰ কৰিম তাৰ পিছত দিছে 307 তো 307 ওকে আহক 2 কি কৈছে চাও 2 নম্বৰ কোৱেশ্চনটো চাও আহক কি কৈছে 2 নম্বৰটো কৈছে 9 crore ঠিক আছে তাৰ পিছত কৈছে কি 11 লাখ তাৰ পিছত কৈছে কি 21000 তাৰ পিছত কৈছে কি 202 ওকে তো এটো হ'ব 9 crore 9 ৰ পিছত ব্যৱহাৰ কৰিম কমা তাৰ পিছত কৈছে 11 লাখ তাৰ পিছত 11 দিম ইয়াতে কমা তাৰ পিছত হয় 21000 কমা তাৰ পিছত দিছে 202 তেনেহলে it will be 202 এইটো হ'ব আমাৰ आंसर আহক সি নম্বৰ কোৱেশ্চনটো কি কৈছে চাও সি2 চাওক সি2 আমাৰ ইন্টাৰনেশনাল সিস্টেমত দিছে এই দুটা যোনটো কৰিলো হিটো আমাৰ ইন্ডিয়ান সিস্টেমৰ মেথছ হয় না এই দুটা আমাৰ ইন্ডিয়ান সিস্টেমত হয় আগৰ টপিক বিলাকৰ আমি শিকিছো ইন্ডিয়ান সিস্টেম অফ নিউমাৰেচন আৰু ইন্টাৰনেশনাল সিস্টেম অফ নিউমাৰেচন তো ফাৰ্স্টৰ দুটা আমাৰ হয় ইন্ডিয়ান সিস্টেম অফ নিউমাৰেচন নেক্সট যোনটো ইটো পাইছো আমি এটো হয় আমাৰ সি নাম্বাৰটো হয় আমাৰ ইন্টাৰনেশনাল সিস্টেম অফ নিউমাৰেচন এনেকুৱা এক্সাম্পল আমি বহুত কৰিছো আই বাটনৰ লিংকটো পাবো আপোনালোকে চাই লব এবাৰ যদি চাব খোজে তো আহক সি নম্বৰ কোৱেশ্চনটো সলভ কৰো সি নম্বৰটো কি কৈছে সি নম্বৰটো কৈছে 50 মিলিয়ন তাৰ পিছত কি কৈছে 801000 ওকে তাৰ পিছত কি কৈছে 592 ওকে তো কৈছে কি 50 মিলিয়ন it will be 50 million comma 801000 তেনেহলে 801000 comma তাৰ পিছত দিছে কি 592 তেনেহলে 592 ক্লিয়াৰ আছে এখিনি আই থিংক নেক্সট চাও ডি নম্বৰটো কি দিছে ডি নম্বৰটো দিছে আপোনালোকক 58 মিলিয়ন ওকে তাৰ পিছত কি দিছে 26000 তাৰ পিছত কি দিছে 202 তো এটো মই লিখাই দিছো যে এটো হ'ব আমাৰ 50 মিলিয়ন তেনেহলে 50 কমা তাৰ পিছত দিছে 26000 50 মিলিয়ন 26000 50 মিলিয়ন ইয়াতে দিম মই এটা 0 কাৰণ 100000 ৰ ঘৰত একো নাই তাৰ পিছত দিছে 26000 তাৰ পিছত দিছে চাও 202 এটো অলপ সাৱধান হ'ব কাৰণ এটো ইন্টাৰনেশনাল সিস্টেম অফ নিউমাৰেচনত দিছে আৰু ইয়াতে মিলিয়নৰ পিছত এটা ঘৰ থাকে 100000 ৰ ঘৰত যোনটো আছে ব্ল্যাঙ্ক 100000 ৰ ঘৰত কোনো নাই দ্যাটস ওয়াই ইয়াতে আছে 0 যেনেকা ইয়াতে চাও ইয়াতে আছিল 801000 ইয়াতে আছিল না 100000 ঘৰত ইয়াতে আছিল 8 ইয়াতে চাও 100000 ঘৰত ইয়াতে কোনো নাই দ্যাটস ওয়াই আমি 0 বহাইছো আৰু লিখিছো আমি 26 কাৰণ 26000 টো আমাৰ আছে তাৰ পিছত দিছে 202 তো আশা কৰিছো এইটা আপোনালোকে বুজি পাইছে এটো যদি কিবা ডাউট থাকে এটা মই দুটা টপিক বনাইছো দ্যাট ইজ এক্সাম্পলছ ইন ইন্ডিয়ান সিস্টেম এন্ড এক্সাম্পলছ ইন ইন্টাৰনেশনাল সিস্টেম অফ নিউমাৰেচন হিটো একিনে আপোনালোকে চাব পাৰে ডেসক্ৰিপচনত ধুনিয়াকে লিংক বিলাক থাকিব আপোনালোকে গৈ কিনে এবাৰ চাই লব আহক তেনেহলে নেক্সট কোৱেশ্চনে যাও ওকে 2 নম্বৰ কোৱেশ্চনটো একেবাৰে সিম্পল আৰু ইজি এনেকুৱা আমি বহুত কৰিছো ইন্ডিয়ান সিস্টেম অফ নিউমাৰেচনত চাও কি কৈছে ইনসাৰ্ট কমাস কমা বহাব কৈছে সুইটেবলি একৰ্ডিং টু ইন্ডিয়ান সিস্টেম অফ নিউমাৰেচন তো দিয়া মেথছ বিলাক গোটেই বিলাক আছে ইন্ডিয়ান সিস্টেম অফ নিউমাৰেচনত আৰু তাত অকল আপোনালোকে বহাব লাগে সুইটেবল কমাস
তো আমি প্লেস ভ্যালু চাৰ্টত শিকিছিলো ইণ্ডিয়ান সিস্টেম অফ নিউমাৰেশ্যন টপিকটোত হিটো আপোনালোকে আই থিংক ভালকে মনত আছে এইখিনি তো আহক কমা বিলাক বহাই যাও ওকে মই লিখাই দিছো ইটো চাব 9 7 0 5 7 2 0 1 1 stands 100 okay ইয়াতে বহিব কমা 1000 10000 কমা লাখ 10 লাখ কমা এনেকে আমি প্লেস কৰিম নেক্সট টু চাও কি কৈছে নেক্সট টু কৈছে 9 9 9 9 0 0 4 6 কমা বহাম ইয়াতেও 1 stands 100 কমা 1000 10000 কমা লাখ 10 লাখ কমা ওকে সি নাম্বার টু চাও কি কৈছে আকৌ সি নাম্বার টু মই লিখি লৈছো 9 8 4 ওকে ইয়াতো মই কমা প্লেস কৰিম 1 stands 100 কমা 1000 10000 কমা লাখ 10 লাখ কমা তো এই ধৰণে আমি ধুনিয়াকে এইবিলাকত কমা বিলাক বহাই যাম according to Indian system of numeration okay 3 number question to চাও ইয়াতে চাও insert commas ইয়াতে দিছে insert commas আকৌ কমা বহাব দিছে suitably according to international system of numeration last আছিল আমাৰ Indian system of numeration যোনটো কৰিলো আমি 2 number এবাৰ দিছে আমাক international system of numeration ঠিক আছে ম্যাথছ টু এজ ইট ইজ লিখিম আৰু ইন্টাৰনেশনাল সিস্টেম মতে আমি কমা বহাই যাম ডাউট যদি আছে আপোনালোকে টপিকটো চাই লব ডেসক্ৰিপচনত আকৌ লিংক থৈ দিয়া আছে ওকে মই এটা নাম্বাৰটো লিখি লৈছো 1 stands 100 তাৰ পিছত হৈ যাব কমা 1000 10000 100000 কমা মিলিয়ন 10 মিলিয়ন ওকে ফাইন নেক্সট বি নাম্বাৰ কোৱেশ্চনটো চাও কি কৈছে মই লিখি লওঁ ইয়াতে এবাৰ তো 1 stands 100 comma 1000 10000 100000 comma million 10 million okay next ahok sao c number to ki koise likhi lo ebar comma kita bohai jao 1 stands 100 comma 1000 10000 100000 comma million 10 million so akha korisu doubt khini apnalor clear ase agor topic bilak apnaloge dhuniage porise ahok next question to sa okay ahok sir ebar 4 number question to ki koise screenot sabo apnaloge 4 number question to ki koise write appropriate numbers in the blank space given below mane khali thai puron kora juntu koy ইয়াতে এফালে দিছে আমাক 10 লাখ ইয়াতে চাওক 1 stands 100 1000 10000 লাখ 10 লাখ ইট ইজ আমাক দিয়া আছে কি 10 লাখ দি দিছে আমাক 10 লাখ দি দিছে হয় না ইয়াতে তো 10 লাখ এফালে দিছে ব্ল্যাঙ্ক খালি ঠাই আৰু এফালে দিছে 10000 তো কি বুজাইছে এটা চাওক আপোনালোকে তো ইয়াত দিছে 10 লাখ মই এটা লিখি লৈছো 10 লাখ ইকুৱেলস টু দিছে ড্যাশ আৰু 10000 তো মই 10000 টো নাম্বাৰত লিখি লৈছো এতিয়া চাও 10 লাখত কেইটা জিৰো লাগে আমাক আমি যদি জাস্ট কাউন্ট কৰি চাও ইয়াতে আছে 10 লাখত 6টা জিৰো 6 জিৰোস আছে 10000 ত আমাৰ কেইটা জিৰো আছে 10000 ত আছে আমাৰ 4টা জিৰো তো এতিয়া এই 10000 টো 10 লাখৰ সমান যাই পাবৰ কাৰণে কেইটা জিৰো দৰকাৰ হ'ব ইয়াতে 4টা আছে ইয়াতে 6টা আছে তেনে হলে যোনটো আমাৰ 10000 আছে হিটু 10 লাখৰ সমান হবৰ বাবে আৰু দুটা জিৰো দৰকাৰ হ'ব তেনে হলে আমি 10000 লগত কি মাল্টিপ্লাই কৰি দিম দুটা জিৰো থকা দ্যাট ইজ আমি 100 মাল্টিপ্লাই কৰাই দিম 100 তো যদি আমি 100 মাল্টিপ্লাই কৰাই দিও 10000 ৰ লগত আমি ৰিজাল্ট পাম আমি 10 লাখ আমি ৰিজাল্ট পাম আমি 10 লাখ দ্যাট ইজ 100 মাল্টিপ্লাই 10000 gives us 10 লাখ তেনে হলে এই ব্ল্যাঙ্ক স্পেসত কি বহিব এই ব্ল্যাঙ্ক স্পেসত বহিব 100 বহি যাব আমাৰ বুজি পাইছে এতিয়া আপোনালোকে ওকে এইখিনি স্ক্ৰিনশ্বট লৈ লওক মই লিখি লওক নেক্সট টু চাও কি কৈছে নেক্সট টু আকৌ সেম দিছে এবাৰ আহক চাও আমি এইটো সেকেন্ড কোৱেশ্চনটো কি কৈছে ইয়াতে আকৌ 10 লাখ লিখা আছে আৰু ইয়াতে লিখা আছে ড্যাশ মাল্টিপ্লাই দিয়া আছে 100 তো 100 টো মই নাম্বাৰত লিখি ললো অখন মক 100 ত কেইটা জিৰো আছে 100 ত আছে দুটা জিৰো 10 লাখত কেইটা জিৰো আছে 10 লাখত 6টা জিৰো আছে তেনে হলে এই দুটা জিৰো 10 লাখৰ 6টা জিৰো লগত মিলাবৰ কাৰণে আমাক আৰু কেইটা জিৰো দৰকাৰ হ'ব
2 ৰ লগত কেইটা 0 মিলালে আমি 6 পাম আমি 4টা 0 থকা নাম্বাৰ লিখিব লাগিব that is আমি কি লিখিম we will write 10,000 তেনেহলে 10,000 into 100 gives us 10 lakh ইয়াতে চাওক তেনেহলে এই blank spaceত আমি কি লিখিম 10,000 that is 10,000 হে আমি লিখিম বুজি পাইছে এইখিনি আহক নেক্সট কৰো নেক্সট আকৌ সেম ম্যাথছ দিছে ইয়াতে চাব নেক্সট 10 লাখ এফালে দিয়া আছে আৰু এফালে আছে ড্যাশ আৰু 10 দিয়া আছে যোনটো মই নাম্বাৰত লিখি ললো অখন আপোনালোকে মোক কক 10 ৰ লগত 0 কেইটা আছে 10 ৰ লগত 0 মাত্ৰ আছে এটা 10 লাখৰ লগত 0 আছে আমাৰ 6টা তো এই এটা 0 ৰ লগত কেইটা 0 আকৌ লাগিব যাতে হি 6টা 0 পাব লাগে দ্যাট ইজ তাক লাগিব আমাৰ 5টা 0 লাগিব তেনেহলে আমি 10 ৰ লগত কি মাল্টিপ্লাই কৰিম 10 ৰ লগত আমি মাল্টিপ্লাই কৰিম 1 লাখ যাতে হি বনি যায় কি 10 লাখ চাব 10 ৰ লগত যদি আমি 1 লাখ মাল্টিপ্লাই কৰাই দিও 10 ৰ লগত যদি আমি 1 লাখ মাল্টিপ্লাই কৰাই দিও 10 ৰ লগত যদি আমি 1 লাখ মাল্টিপ্লাই কৰাই দিও that is 5টা 0 থকা নাম্বাৰ gives us 10 লাখ আশা কৰিছো বুজি পাইছে ইয়াতে চাওক ইয়াতে আমি লিখিম তেনেহলে কি 1 লাখ হে লিখিম ইয়াতে আমি লিখিম কি 1 লাখ লিখি দিম তো 1 লাখ মাল্টিপ্লাই 10 gives us 10 লাখ আশা কৰিছো আপোনালোকে এইখিনি বুজি পাইছে ধুনিয়াকে লিখি লওক ওকে বি নম্বৰ কোৱেশ্চনটো চাওক ইয়াতেও আমাক ফিল ইন দা ব্ল্যাঙ্কস দিছে আগৰ কোৱেশ্চনটো নিচিনা কিন্তু এটো দেখি কেনে আমি গম পাই আছো যে এটো আমাৰ এক্সপানশনৰ ম্যাথছ দিছে আমি এক্সপানশন আগতে বহুত কৰিছো আৰু এটো দেখি কেনে অবজাৰ্ভ কৰি আমি গম পাইছো যে এটো এক্সপানশনৰ ম্যাথছ দিছে তো প্লেস ভ্যালু বিলাক বহাই লওঁ ফাৰ্স্ট অফ অল দ্যাট ইজ ওয়ান্স টেন্স 100 তাৰ পিছত আহিব 1000 10,000 তাৰ পিছত আহিব আমাৰ লাখ 10 লাখ ঠিক আছে তেনেহলে it will be 94 lakh 35,992 তো ঠিক আছে আহক প্ৰথম 9 টু এক্সপান্ড কৰো 9 টু আছে কাৰ ঘৰত 10 লাখৰ ঘৰত that will be হ'ব 9 multiply with 10 লাখ হৈ যাব 9 multiply with 10 লাখ হৈ যাব ঠিক আছে প্লাস কোন আছে 4 টু আছে লাখৰ ঘৰত তেনেহলে 4 multiply with 1 লাখ হৈ যাব প্লাস কোন আছে আমাৰ 3 কাৰ ঘৰত আছে 3 আছে আমাৰ 10,000 ৰ ঘৰত তেনেহলে 3 মাল্টিপ্লাই লিখিম 10,000 লিখিম প্লাস আছে আমাৰ 5 আছে কাৰ ঘৰত 5 আছে 1000 ৰ ঘৰত তেনেহলে লিখিম আমি 5 মাল্টিপ্লাই উইথ 1000 প্লাস কোন আছে 9 কাৰ ঘৰত আছে 100 ৰ ঘৰত আছে তেনেহলে 9 মাল্টিপ্লাই উইথ 100 লিখিম প্লাস কোন আছে প্লাস এটো এটা 9 আছে এই 9 টো আছে 10 ৰ ঘৰত তেনেহলে ইয়াত লিখিম 9 ইয়াৰে লিখিম 9 multiply with 10 লিখিম প্লাস কোন আছে প্লাস 2 আছে তেনেহলে 2 আছে 1 ৰ ঘৰত it will be 2 multiply with 1 লিখি দিম তো এই ধৰণে আমি ধুনিয়াকে এক্সপান্ড কৰিম আপোনালোকে ধুনিয়াকে এখিনি লিখি লওক তো এই যদি ভিডিওটো নোটস আপোনালোকক লাগে তো আপোনালোকে ধুনিয়াকে ডেসক্ৰিপচন বক্সত যাব তাতে আমাৰ টেলিগ্ৰাম চেনেলৰ লিংকটো আছে তাতে আপোনালোকে গৈ কেনে ধুনিয়াকে জয়েন হৈ যাব মই গোটেই ভিডিওৰ নোটস পিডিএফ খিনি তাতে আপলোড কৰি দিম তো লগ পাম পুনৰ এটা নতুন ভিডিও লৈ তেতিয়ালৈকে পঢ়ি থাকক ভালকে পঢ়া কৰি থাকক বহুত বহুত ধন্যবাদ